হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদৰ স্কলাৰশ্বিপৰ পইচাখিনি তোমালোকে কেতিয়া পাবা বা কেতিয়া একচুৱেলি পায় সেই কথা আজি এই ভিডিঅ'টোৰ থ্ৰুদি জনাম। তো ফাৰ্ষ্ট অফ অল তোমালোকে এপ্লাই কৰিছা, মই বহুতক জানো বহুতে এপ্লাই কৰিছে বা মানে মেক্সিমাম 100% মানে যিমান ভাল পাৰ্চেণ্ট থকা ষ্টুডেণ্ট ডিগ্ৰী কৰি আছে বা পঢ়ি আছে, ষ্টাডি কৰি আছে, সিহঁতে এপ্লাই কৰিছে আৰু সিহঁতৰ কলেজ ভেৰিফিকেশ্যন মানে ইনষ্টিটিউট ভেৰিফিকেশ্যন, মিনিষ্ট্ৰী ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে। কাৰণ লাষ্ট ডেট আছিল 15 জানুৱাৰী, মানে ইনষ্টিটিউট ভেৰিফিকেশ্যনৰ লাষ্ট ডেট। এতিয়া কিছুমানৰ মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হোৱা নাই, ইনষ্টিটিউট ভেৰিফিকেশ্যন হৈছে বহুতৰ ইনষ্টিটিউট মানে মেক্সিমাম 99%ৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন বা কলেজ ভেৰিফিকেশ্যন হৈ গৈছে। বাট কি হৈছে, মিনিষ্ট্ৰী যিটো ভেৰিফাই বা যিটো অফিচিয়েল মেইন ভেৰিফাই, মিনিষ্ট্ৰী ভেৰিফাই বুলি কয়, সেইটো এতিয়ালৈকে হোৱা নাই। অ'কে, তো সেইটো কেতিয়া হ'ব বা সেইটো যিসকলৰ হৈছে চবেই শুনিবা কথাখিনি। চ' যিসকলৰ হৈছে দেন সিহঁতৰ কোনো প্ৰব্লেম নাই, সিহঁতে ডাইৰেক্ট মেৰিট লিষ্ট পাব বা মেৰিট লিষ্টত চালে হ'ল। আৰু মানে যোনবোৰ ষ্টুডেণ্ট এতিয়ালৈকে মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হোৱা নাই, তুমি এবাৰ তোমাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড খুলি তোমাৰ কি ষ্টেটাছ আছে, ক'ত আছে তোমাৰ এপ্লিকেশ্যনটো, কি পৰিস্থিতিত আছে, তুমি নিজে চাব পাৰা। NSP পৰ্টেলত যাই যেতিয়া তুমি মাৰিবা ঈশানোদৰ তাতে তোমাৰ এপ্লিকেশ্যন নাম্বাৰ AS2024 বা এনেকুৱা নাম্বাৰ থাকিব তোমাৰ এপ্লিকেশ্যন নাম্বাৰ, তাতে তুমি চাব পাৰিবা। আৰু যিসকলৰ মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ গৈছে সিহঁতেও চাব পাৰে, সেইটো লগ ইন কৰি বা যেতিয়া তুমি তোমাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিবা লগ ইন হৈ যাব, তুমি তোমাৰ ষ্টেটাছ চাব পাৰিবা। আৰু মেছেজ আহে নৰ্মেলি, তুমি যোনটো নাম্বাৰ দিছা ফোন নাম্বাৰ, সেই ফোন নাম্বাৰত মেছেজ আহি থাকে যে তোমাৰ কলেজ ভেৰিফিকেশ্যন হৈ গ'ল, মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ গ'ল। তো ফাৰ্ষ্ট অফ অল কলেজ ভেৰিফিকেশ্যন, তাৰপিছত মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হ'বই 100%। মিনিষ্ট্ৰী ভেৰিফিকেশ্যন নোহোৱাকৈ মেৰিট লিষ্ট নাহে। তো মিনিষ্ট্ৰী ভেৰিফিকেশ্যন তাৰপিছত যদি কিবা ভুল হৈছে দেন নাহে, যদি ভুল হৈছে দেন মিনিষ্ট্ৰী ভেৰিফিকেশ্যন নাহে, যে মিনিষ্ট্ৰীত ভুল হৈছে বা কিবা তাতে ৰখি যাব বা তাতে দেখাব যে মিনিষ্ট্ৰী ডিফেক্টিভ ইন মিনিষ্ট্ৰী লেভেল। অ'কে, তুমি যেতিয়া লগ ইন কৰি চাবা, যিসকলৰ এতিয়ালৈকে মিনিষ্ট্ৰী ভেৰিফিকেশ্যন অহা নাই, যেতিয়া লগ ইন কৰি চাবা তেতিয়া তাতে লিখা থাকিব যে যদি ডিফেক্টিভ হৈছে বা কিবা ভুল হৈছে, তাতে লিখা থাকিব যে ডিফেক্টিভ ইন মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন। সেইটো আৰু তোমাৰ মানে আৰু একো উপায় নাই, খতম সেইটো। আৰু যিসকলৰ পেণ্ডিং আছে যে মিনিষ্ট্ৰী ভেৰিফিকেশ্যন পেণ্ডিং, এতিয়ালৈকে হোৱা নাই, দেন পিছলৈ হৈ যাব, টেনশ্যন ল'ব নালাগে সেইখিনি। যেতিয়া মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ যাব, এভৰিৱান যিমান ষ্টুডেণ্টে এপ্লাই কৰিছে চবৰে এপ্লাই হোৱাৰ পিছত বা খতম মানে এইখিনি ভেৰিফিকেশ্যন, মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হোৱাৰ পিছত সিহঁতে মেৰিট লিষ্ট বনাব। জেনেৰেল, ST, SC সেনেকৈ মানে জেনেৰেল নৰ্মেলি যোৱাবাৰ মই জনামতে 74-75% কাট অফ গৈছে। তাৰপিছত OBCৰ 73-70 গৈছে। তাৰপিছত ST SCৰ বহুত কম যায়, মানে ST SCৰ যিবোৰ ষ্টুডেণ্ট আছে সিহঁতে 60%, 65%তে মানে প্লাছতে স্কলাৰশ্বিপটো পাই যায়। মানে কাষ্ট মেটাৰ কৰে। আৰু কাষ্টৰ লগত তোমাৰ ইনকাম কিমান, কাষ্টৰ পাৰ্চেণ্ট মানে জেনেৰেলৰ কিমান পাৰ্চেণ্ট বা STৰ কিমান পাৰ্চেণ্টৰ লগত তোমাৰ পাৰ্চেণ্টেজ যিমান আছে সেইটোৰ লগত তোমাৰ ঘৰৰ ইনকাম কিমান সেইটোও মেটাৰ কৰে আজিকালি। তোমাৰ ঘৰৰ যদি ইনকাম 1 লাখ টকা আছে, দেন তোমাক প্ৰিফাৰ কৰিব মিনিষ্ট্ৰীয়ে বা UGCয়ে প্ৰিফাৰ কৰে যে ল'ৰাটোক বা ছোৱালীজনীক আমি স্কলাৰশ্বিপখিনি দিওঁ। তো ইনকাম লৈও মানে প্ৰিফাৰ কৰে। তুমি ভাল যিবোৰ এপ্লাই কৰে সিহঁতক সুধি চাব পাৰা যে এই তোমাৰ ইনকাম আৰু পাৰ্চেণ্টেজ দুয়োটাই মানে মেটাৰ কৰে ঈশানোদয় স্কলাৰশ্বিপত। তো যিসকল জেনেৰেল ষ্টুডেণ্ট আছা, যদি 70 আপ আছে, 75+ আছে, প্লাছ মানে কি 75+% প্লাছ মানে এবভ, আৰু তাৰপিছত OBC 70+ এবভ আছা, তাৰপিছত ST SC 60+ এবভ আছা, হোপ কৰা যে তোমালোকৰ মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ গৈছে, দেন হোপ কৰা যে তোমালোকে স্কলাৰশ্বিপ পাবা, 100% পাবা। মিনিষ্ট্ৰী ভেৰিফিকেশ্যন হৈ গৈছে মানে মেক্সিমামে পাই যাব। মেক্সিমাম মানে কি 90% পাই যাব। কিছুমান মানে তাতে বাদ পৰিব, কাৰণ 10,000 ষ্টুডেণ্টক দিয়া হয়, 10,000 ষ্টুডেণ্টক দিব। মানে এনেকুৱা মানে নৰ্থ ইষ্ট ৰিজনত নৰ্থ ইষ্ট ৰিজনত 10,000 দিয়ে, সেনেকুৱা মই জানো। তো তাৰপিছত মেৰিট লিষ্টটো কেতিয়া আহিব? মেৰিট লিষ্টটো আহিব তোমাৰ জুলাই আৰু আগষ্টৰ মাজত। জুলাই
জুলাই মিডিলৰ পৰা আগষ্টৰ প্ৰথমলৈকে তোমাৰ মেৰিট লিষ্টটো আহি যাব, যোনটো ঈশানোদয় মেৰিট লিষ্ট আহে, একদম ফাইনেল মেৰিট লিষ্ট। তাতে তোমাৰ নাম তুমি নিজে চেক কৰিব পাৰিবা। নাইবা মই আৰু এটা কথা কৈ দিওঁ যে তুমি এই NSP পৰ্টেলত যাই তোমাৰ যেতিয়া লগ ইন কৰিবা তোমাৰ এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি, তেতিয়াও গম পাবা যে তুমি চিলেক্ট হৈছা নে নাই। তাতে লিখা আহিব মেৰিট লিষ্ট চিলেকশ্যন, তাতে একদম পূৰা লিখা থাকে। প্ৰথমত লিখা থাকিব ইনষ্টিটিউট ভেৰিফিকেশ্যন, মিনিষ্ট্ৰী ভেৰিফিকেশ্যন, তাৰপিছত আধাৰ কাৰ্ড লিংক কৰিছা নে নাই, বেংক পাছবুক লিংক কৰিছা নে নাই, এভৰিথিং লিখা থাকে। তো তাতেও লিখা থাকিব যে তুমি মেৰিট লিষ্টত চিলেকশ্যন হৈছা নে নাই। যদি মেৰিট লিষ্টত বিচাৰি নোপোৱা দেন তুমি লগ ইন কৰিবা, জুলাই আগষ্টত লগ ইন কৰিবা, ভালকৈ তাতে পাই যাবা। অ'কে, আৰু মেৰিট লিষ্টটো মই আপলোড কৰি দিম, টেনশ্যন ল'ব নালাগে। মেৰিট লিষ্ট আহিলে মই ঈশানোদয়ৰ মেৰিট লিষ্ট যোনখন আহিব মই আপলোড কৰি দিম। কিন্তু তোমালোকে এতিয়া আৰু মানে টেনশ্যন নাই, মানে টেনশ্যন ল'ব লগা একো নাই। জুলাই আৰু আগষ্টতে জুলাইৰ মিডৰ পৰা মানে জেনেৰেলি জুলাই মিডৰ পৰা আগষ্টৰ মিডলৈকে মেৰিট লিষ্ট আহে। তাৰপিছত আগষ্টৰ মিডৰ পৰা ছেপ্টেম্বৰ মিডলৈকে 1 মান্থ বা 15 ডেজত তোমালোকৰ যোনখন বেংক একাউণ্ট আপলোড কৰিছা সেই বেংক একাউণ্টত অট'মেটিকেলি পইচা সোমাই যায়। আৰু আজিকালি এটা মানে ভাল এটা নিয়ম হৈছে, যদি আজিকালি মানে বেংক আৰু আধাৰ কাৰ্ডৰ সেইটোৱে লাগে, আধাৰ কাৰ্ড লিংক থকা বেংক লাগে। তো কিছুমানৰ ভুল হয় যে বেংক পাছবুক দিয়া নাই, তো আধাৰ কাৰ্ড লিংক থকা সেই বেংকতে কিছুমানৰ আজিকালি মানে নৰ্মেলি এতিয়া পইচা সোমাই যায়। তো কিছুমানৰ যদি বেংক একাউণ্ট ভুল হৈছে দেন টেনশ্যন ল'ব নালাগে। মই এইখিনি মানে শুনিছোঁ যে বা ষ্টাডি ভাল মানুহ এজনৰ পৰা শুনি কৈ আছোঁ যে যদি বেংক পাছবুক বা দিয়া নাই দেন টেনশ্যন ল'ব নালাগে। যে আগতে বেলেগ আছিল, এতিয়া মানে বেলেগ, যে এতিয়া তোমাৰ আধাৰ কাৰ্ড লিংক থকা যিটো নাম্বাৰ, ফোন নাম্বাৰ বা সেইটোত বেংক পাছবুক আছে নিশ্চয়, তো সেই বেংক পাছবুকত আহি যায়। অ'কে, তো তোমালোকে টেনশ্যন ল'ব নালাগে। জুলাইৰ মিডৰ পৰা আগষ্ট মিডলৈকে মেৰিট লিষ্ট আহিব। তাৰপিছত আগষ্টৰ মিডৰ পৰা ছেপ্টেম্বৰ মিডলৈকে পইচা দিব। আৰু পাৰ ইয়াৰ 80,000 আমি সকলোৱে জানো। তো তাৰে পিছত কি কৰিব লাগিব, তুমি যেতিয়া পইচা পাবা তাৰপিছত 2 মাহ সময় দিব তোমাক। 2 মাহ সময় দিয়াৰ পিছত তোমাক এগেইন ৰিনিউৱেল কৰিব দিব। ৰিনিউৱেল মানে কি, তোমাৰ যিমানখিনি ডকুমেণ্টছ আছে দিছিলা সেইখিনি দিব লাগিব। আৰু তুমি যে গ্ৰেজুৱেশ্যন পাছ কৰিছা ফাৰ্ষ্ট ইয়াৰ, মানে ফাৰ্ষ্ট চেম ছেকেণ্ড চেম পাছ কৰিছা, তাৰে প্ৰুফ দিব। মানে তুমি তোমাৰ ষ্টাডি কণ্টিনিউ কৰি আছা নে নাই সেইটো চেক কৰিব। তো তাৰপিছত তুমি এগেইন আপলোড এভৰিথিং, ইনকাম চাৰ্টিফিকেট, এফিডেভিট, ফটো এভৰিথিং, পাছবুক এগেইন আপলোড কৰিব লাগিব। ইনকাম চাৰ্টিফিকেটটো লাগিবই, এফিডেভিট লাগিবই, কিছুমান বস্তু মাষ্ট বি, ইনকাম চাৰ্টিফিকেট, এফিডেভিট এইবোৰ এগেইন আপলোড কৰিব লাগিব ৰিনিউৱেলত যেতিয়া আপলোড কৰিবা তেতিয়া নেক্সট ইয়াৰ তোমালোকে এগেইন জুলাই মাহতে বা জুন মাহতে তোমালোকৰ ইনষ্টলমেণ্ট নেক্সট ছেকেণ্ড ইনষ্টলমেণ্ট পাই যাবা। এনেকৈ কণ্টিনিউৱাছ চাৰ্কুল প্ৰচেছত এটা চাইকেল ক্ৰিয়েট হ'ব যে তুমি ৰিনিউৱেল কৰিলা পইচা পাবা, ৰিনিউৱেল নকৰিলে পইচা নোপোৱা, মনত ৰাখিবা। যদি ৰিনিউৱেল নকৰা দেন পইচা নিদিয়ে, ৰিনিউৱেল কৰিব লাগিব। পইচা পালা দেন ৰিনিউৱেল কৰিবা। তো এইখিনি আছিল প্ৰচেছ। তো যদি আৰু কিবা জানিব লগা আছে কমেণ্টত জনাবা, মই ট্ৰাই কৰিম তোমালোকক জনাবলৈ। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফিউচাৰৰ যিকোনো বস্তু বা যিকোনো ষ্টাডি মেটেৰিয়েলছ বা যিকোনো ষ্টাডি ৰিলেটেড ভিডিঅ' আনি থাকিম, স্কলাৰশ্বিপ ৰিলেটেড, স্কুল ৰিলেটেড আনি থাকিম, চেষ্টা কৰিম। তো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক এটা কৰিবা আৰু ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।